ৰিচেণ্টলি মই মেচুকাৰ এইকেইটাৰ ভিতৰত দিয়া পাছত বহুতে মোক কুৱেশ্যন কৰি আছিলে তাত যাবৰ কাৰণে কিমান বাজেট লাগিব আৰু মেচুকালৈ কেনেকৈ যাব। কিন্তু মই যদি কওঁ নৰ্মেল মানুহখিনি মেচুকা যোৱাটো ইমান বেছি সহজ নহয়, কাৰণ মেচুকা যোৱা ৰাস্তাটো ইমানেই বেছি ডেঞ্জাৰ আৰু ভয়ংকৰ যে তাত এনেকুৱা ধৰণৰ ঘটনাবোৰ প্ৰায় হৈ থাকে। এতিয়া বহুতে মোক কমেণ্ট কৰি সুধিব যে তোমালোক যদি যাব পাৰিলা আমি কিয় যাব নোৱাৰিম। মই কৈছো শুনা, মেচুকা অৰুণাচলৰ ইমানেই ভিতৰত আছে যে তাত যাবৰ কাৰণে এতিয়ালৈকে ৰোড কানেক্টিভিটি ভালকৈ হোৱা নাই। আজিৰ পৰা 5-6 বছৰ আগতো তাত অকল এয়াৰ ট্ৰেন্সপৰ্টিংহে চলিছিল। সেইকাৰণে এনেকুৱা জেগাত আগতে বাইক বা গাড়ী চলোৱা যাৰ এক্সপিৰিয়েঞ্চ আছে সেইখিনিক যোৱাটোহে মই ৰিকমেণ্ডেড কৰিম। ৰাস্তা আহিছো এনেকে ওপৰৰ পৰা এনেকে আৰু এনেকে তলত যাব লাগিব, মানে ইয়াত গোটেই পানী আৰু পুৰা স্লিপি হয়, মানে ৰাস্তাটো একদম এনেকে তাত যাব লাগিব। মানে আগত ইমানেই মানে ইমান বেয়া ৰাস্তা পাই আহিছোঁ ন, কেনেকৈ ক'ম। আৰু আহি পেলাই এইটো মানে বহুত বেছি ডেঞ্জাৰ দেখিছোঁ। চাওক ইয়াৰ পৰা এনেকৈ আমি আহিলোঁ অলৰেডি, বাইকখন তাত আছে আৰু এনেকৈ তলত যাব লাগিব। মেচুকা ইটছ নট ইজি গাইজ, যদি আহা কোনোবা ভালকৈ চাই চিতি আহিবা, ঠিক আছে। এইবোৰ চাওক আৰু কি ক'ম, নামি আছোঁ। অকণমান যদি ব্ৰেকৰ আপোনালোকে গণটোত পৰে ডাইৰেক্ট মানে আপুনি তলতহে পৰিব, মানে এনেকুৱা এটা অৱস্থা। সেইকাৰণে যিখিনি নেক্সট মেচুকা প্লেন কৰি আছা এজন এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ লগত লৈ আহিবা। আৰু যিখিনিয়ে মোক মেচুকাৰ বাজেট সুধি আছিলা মই তোমালোকক নেক্সট ভিডিঅ'ত জনাম।